মোদী চৰকাৰে দিছে সুবৰ্ণ সুযোগ মাহিলী পাব আপুনি ৫,০০০কৈ টকা আবেদনৰ শেষ তাৰিখ কেতিয়া সবিশেষ জনাই আছো ইনফো থাকিদা ফেচবুক পেজ আৰু ইউটিউব চেনেলত আকৌ এবাৰ মোদী চৰকাৰে দিছে বৃহৎ সুযোগ এবাৰ কাম শিকাৰ সময়তে শিক্ষাৰ্থীসকলে মাহিলী পাব ৫,০০০কৈ টকা এবাৰ দ্বিতীয় ৰাউণ্ডৰ বাবে PM এণ্টাৰশ্বিপ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে জানি থক কি যোগ্যতা লাগিব এই ধন লাভৰ বাবে কেতিয়া কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন প্ৰথম ৰাউণ্ডত ৬ লাখৰো বেছি আবেদনৰ অভূতপূৰ্ব প্ৰতিক্ৰিয়াৰ পাছত প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণশ্বিপ স্কিমৰ দ্বিতীয় ৰাউণ্ড আৰম্ভ কৰিব আৰু তাতেই ১ লাখতকৈ বেছি ইণ্টাৰ্ণশ্বিপ পদৰ সুবিধা দিছে চৰকাৰে এই স্কিম উচ্চাকাংক্ষী তৰুণ পেছাদাৰক তেল আৰু গেছ বেংকিং হস্পিটেলিটি অটোমোটিভ মেনুফেকচাৰিং আৰু SMCG সহ বিভিন্ন ছেক্টৰৰ নেতৃস্থানীয় সংস্থাসমূহ ১২ মাহৰ মাহিলী টকাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ দিছে দেশৰ কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে এই উদ্যোগ প্ৰধানমন্ত্ৰীৰ এই উদ্যোগত সকলো মিলি ৭৩০খন জিলা আৰু ৩০০টাতকৈ বেছি কোম্পানীয়ে অংশগ্ৰহণ কৰিছে মূলতঃ যুৱকসকলৰ ব্যৱহাৰিক অভিজ্ঞতা অৰ্জন আৰু পেছাদাৰ নেটৱৰ্কত কাম কৰাৰ অভিজ্ঞতা দিয়াৰ বাবে এই সুযোগ দিয়া হৈছে আৰু এই ক্ষেত্ৰত আবেদনকাৰীয়ে ছেক্টৰ কৰ্মক্ষেত্ৰত আগ্ৰহৰ ওপৰত ভিত্তি কৰি ইণ্টাৰ্ণশ্বিপ বাছি ল'ব পাৰে আনকি এই ক্ষেত্ৰত সুবিধাৰ বাবে তেওঁলোকে বৰ্তমান ঠিকনাৰ পৰা এক নিৰ্দিষ্ট এলেকা ঠিক কৰি ল'ব পাৰে এই দ্বিতীয় ৰাউণ্ডত প্ৰতিজন প্ৰাৰ্থীয়ে সময়সীমাৰ পূৰ্বে সৰ্বোচ্চ ৩টা ইণ্টাৰ্ণশ্বিপত আবেদন কৰিব পাৰে এতিয়া আহিছো প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ স্কিমৰ যোগ্যতা আৰু সুবিধা কৰ্পোৰেট বিষয়ক মন্ত্ৰালয়ৰ নেতৃত্বত স্কিমটোৰ লক্ষ্য ২১ৰ পৰা ২৪ বছৰ বয়সীয়াসকলে কামৰ সুযোগ পাব আৰু বৰ্তমান যিসকল শিক্ষাৰ্থী তেওঁলোকক কাম শিকাই সময়ত নিযুক্ত কৰোৱাই চৰকাৰৰ এই প্ৰকল্পৰ লক্ষ্য আৰু এই স্কিমত নিৰ্বাচিত ইণ্টাৰ্ণে মাহত ৫,০০০ টকা সাহায্য পাব আৰু পৰৱৰ্তী সময়ত ৬,০০০ টকা এককালীন সাহায্য পাব এই ইণ্টাৰ্ণশ্বিপসমূহ ন্যূনতম ৬ মাহৰ বাবে দিয়া হয় কোনে পাব এই সুযোগ প্ৰথমতে যিসকলে ফুল টাইম চাকৰি কৰিছে তেওঁলোকে এই সুযোগ নাপায় দ্বিতীয়তে এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ বাৰ্ষিক ৪ লাখ টকাতকৈ বেছি আয় কৰে তেতিয়াহ'লে আপুনি আবেদন কৰিব নোৱাৰিব তৃতীয়তে কোনোৱে চৰকাৰী চাকৰি কৰিলে ইয়াত আবেদন কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ স্কিমৰ দ্বিতীয় ৰাউণ্ডৰ শেষ তাৰিখ কেতিয়া প্ৰাৰ্থীয়ে ১২ মাৰ্চ ২০২৫ পৰ্যন্ত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন কৰিব পাৰিব pminternship.mca.gov.in লগইনত গৈ আবেদন কৰক ইয়াৰ পাছতেই ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰক আপোনাৰ নম্বৰ লিখক আৰু কমপ্লিটত ক্লিক কৰক